তৃতীয় দিনাও বিধ্বস্ত উজনি অসম। বিপদ সীমাৰ ওপৰেৰে বৈছে দিখৌ জাঁজি নৈৰ জলস্তৰ। উজনি অসমত অব্যাহত বান বিভীষিকা। শিৱসাগৰ, নাজিৰা, সোণাৰী, আমগুৰিত অপৰিৱৰ্তিত বান পৰিস্থিতি। শিৱসাগৰত তৃতীয় দিনাও বিপদ সীমাৰ ওপৰেৰে বৈ গ'ল দিহিং, দিচাং, দিখৌ, জাঁজি, দৰিকা নৈৰ পানী। দিখৌ, দৰিকা আৰু দিচাং নদীৰ বানে প্লাবিত কৰিলে শতাধিক গাঁও। বানত ক্ষতিগ্ৰস্ত হ'ল হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমিৰ লগতে অজস্ৰ পশুধন। দিখৌ আৰু দৰিকা নদীৰ বাঢ়নি পানীয়ে শিৱসাগৰৰ বেতবাৰী মৌজা, হাঁহচৰা মৌজা সম্পূৰ্ণৰূপে প্লাবিত কৰিছে। ইয়াত কেইবা শতাধিক গাঁও ইতিমধ্যে এই বাঢ়নি পানীত প্লাবিত হৈছে। এনেকুৱা বান পূৰ্বে কেতিয়াও দেখা নাছিল। জয়সাগৰত নিশা হঠাৎ পানী বাঢ়ি অহা দেখি কিং কৰ্তব্য বিমূঢ় হৈ পৰিল বান কাহানিও নেদেখা জনতা। বানৰ কবলত নিজ গৃহতেই আবদ্ধ হৈ পৰিল বহু জয়সাগৰৰ পৰিয়াল। ঘৰলৈ পানী উঠি অহাৰ পিছত ৰজাদিনীয়া পহৰাদাৰ আলিৰ দুয়োপাৰে জলবন্দী হৈ পৰে বহু পৰিয়াল। নিশাৰ এন্ধাৰৰ মাজতেই উদ্ধাৰকাৰী দলে একাংশক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কাৰ্যত স্থানীয় যুৱকসকলে নামি অতি সাহসেৰে নিশা গভীৰ পানীৰ মাজেৰে ৮০ৰ ঊৰ্ধৰ এগৰাকী বৃদ্ধা আৰু যুৱকৰ লগতে কেইবাগৰাকীও পুৰুষ মহিলাক উদ্ধাৰ কৰে। ইফালে ৰংঘৰ চাৰিআলিৰ পৰা অসামৰিক চিকিৎসালয় হৈ মানকটা তিনিআলি পৰ্যন্ত নিশাৰ ভাগত বাসগৃহসমূহ বুৰাই পেলাই অপ্ৰত্যাশিত বানে। অলপ অলপ বস্তু উলিয়ালো এই ৰাস্তালৈ। ৰাতিটোতো ৰাস্তাতে আছো, কিন্তু ধানো 10 কুইণ্টেল মান ধান উলিয়াব নোৱাৰিলো, মানে তাত তিতি গ'ল। আমাৰ এতিয়া মাটিও ৰুইছিলো, মৰিলে ধৰা আৰু এইবোৰ ঘৰ দুৱাৰ চব বুৰিলে, ভঁৰালৰ ধানো উলিয়াব নোৱাৰিলো। চাউল পাত চব ভিতৰতে তিতি আছে, হাঁহ কুকুৰা চব গাঁৱতে হেৰি হৈ আছে। এনেকুৱা এটা পৰিস্থিতি হৈছে, ৰাইজে ৰাস্তা ঐতিহাসিক বাঁহঘৰটোৰ ওপৰতে গৰু, কুকুৰ, ছাগলী পৰা আদি কৰি চব একেলগে বাস কৰা হৈছে। নাজিৰাতো অপৰিৱৰ্তিত বান পৰিস্থিতি। নাজিৰাত বানৰ প্ৰকোপ হ্ৰাস পালেও দুৰ্যোগ আঁতৰা নাই স্থানীয় জনতাৰ। বকতা, লাকুৱাৰ বহুকেইটা স্থানত মথাউৰিৰ ওপৰেৰে বাগৰিছে দিচাং নৈৰ পানী। চৰাইদেউ জিলাৰ সৰ্বত্ৰ জলপ্ৰলয়। এতিয়াও সোণাৰীৰ বিস্তীৰ্ণ অঞ্চল পানীৰ তলত। জলবন্দী জনতাক উদ্ধাৰৰ বাবে সেনা আৰু NDRF-এ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। তাৰ মাজতে সোণাৰীত বন্যাৰ্তই পৰ্যাপ্ত সাহায্য নোপোৱাৰ অভিযোগ। ফলত অনাহাৰে অনিদ্ৰাই পথৰ ওপৰতে কটাইছে বন্যাৰ্তই। এইসমূহ অঞ্চল আচলতে কোনো কাহানী কোনো দিনাই আচলতে ইয়াত কোনো ধৰণৰ বানপানী বা কোনো ধৰণৰ এনেধৰণৰ বাঢ়নি পানী উঠি অহা নাছিল, কিন্তু এয়াই প্ৰথম। সেইকাৰণে আচলতে বহু লোকৰ সা সম্পত্তি আচলতে ভয়ংকৰভাৱে লোকচান হোৱা পৰিলক্ষিত হৈছে। ইপিনে যোৰহাট জিলাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে। জিলাখনৰ 5টা ৰাজহ চক্ৰৰ 162খন গাঁও বানৰ কবলত পৰিছে। এই প্ৰলয়ংকৰী বানত মুঠ 50,987 জন লোক প্ৰভাৱিত হৈছে। মৰিয়নিৰ তৃতীয় দিনাও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। তিতাবৰ মেলামাটি গাঁও পঞ্চায়তৰ কেইবাখনো গাঁও বানৰ কবলত। নিশাৰ পৰা বহু পৰিয়াল ঐতিহাসিক ধুদৰ আলিৰ কাষত মুকলি আকাশৰ তলতে আশ্ৰয় ল'বলগীয়া হৈছে। অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বানপীড়িতই। 80% লোকৰ ঘৰৰ ভিতৰত পানী, আৰু তেখেতলোকৰ বছৰকৰ কাৰণে গোটাই থোৱা মানে ধান মুঠিও ভঁৰালৰ পানীৰ তলত ডুব গ'ল। হাহাকাৰ পৰিস্থিতি এটা সৃষ্টি হ'ল। আজি তেখেতলোক আহি পিনি এই ঐতিহাসিক ধুদৰালিৰ কাষত বাসস্থান কৰিবলগীয়া হৈছে এখন টিঙৰ চালি দি পিনি। প্ৰশাসনৰ তৰফৰ পৰা ইয়াত এটা পহৰাদাৰ ব্যৱস্থা কৰি এই বানাকান্ত ৰাইজক উপকৃত কৰিব বুলি আমি আশা ৰাখিছোঁ। মঙলবাৰে তিতাবৰৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী কেশৱ মহন্তই। ইফালে বুধবাৰে যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বানপানীৰ পৰিৱেশ যোৱা 2টা দিন ধৰি যথেষ্ট বেয়া আছিলে। আজি অকণমান উন্নতি দেখা গৈছে। অহাকালি মই যোৰহাট, শিৱসাগৰ, চৰাইদেউলৈকে যাম। অহাকালি ময়ো ৰাইজৰ লগত থাকিবলৈ চেষ্টা কৰিম। যদি ক'ৰবাত এতিয়া অসুবিধা আছে, নিশ্চিতভাৱে মোৰ কাৰ্যসূচীৰ সময়ত তাৰো মই সৰজমিন খা খবৰ ল'ব পাৰিম। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, সোণাৰীৰ পৰা হানসেং কোঁৱৰ, নবুল কোঁৱৰৰ সহযোগত, নাজিৰাৰ পৰা গৌতম বৰা আৰু তিতাবৰৰ পৰা অনমোল যাদৱ ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।